জামুগুৰিহাটৰ চুৰি দিন ডকাইতি অবৈধ হুৰা উদণ্ড বাইকাৰ্ছ আদি অসামাজিক কাৰ্যৰ বিৰুদ্ধে ৰাজহুৱা সভাৰ লগতে প্ৰতিবাদী শোভাযাত্ৰাত বিধায়ক পদ্ম হাজৰিকাৰ অংশগ্ৰহণ শোণিতপুৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান জামুগুৰিহাটৰ লগতে নদুৱাৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ থকা গৰু ছাগলী চুৰি অবৈধ হুৰা জুৱা আদি অসামাজিক কাম-কাজ আৰু উদণ্ড বাইক চালকৰ বিৰুদ্ধে আজি নদুৱাৰ নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত নদুৱাৰ নাগৰিক মঞ্চৰ সভাপতি জগত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি অসামাজিক এই কাম-কাজসমূহৰ বিৰুদ্ধে সকলো একত্ৰিত হৈ মাৰ বান্ধি থিয় দি এই কুকাৰ্যসমূহ নিৰ্মূল কৰিবৰ বাবে বক্তব্য প্ৰদান কৰে বিধায়ক হাজৰিকাই কয় যে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ লগতে কাষৰীয়া অঞ্চলসমূহত সংঘটিত এই অসামাজিক কাম-কাজবোৰ আমি এক হৈ আঁতৰ কৰি উঠি অহা প্ৰজন্মক সঠিক বাট দেখুৱাব লাগিব এই ক্ষেত্ৰত প্ৰশাসনো অধিক কঠোৰ হোৱাৰ মত পোষণ কৰে বিধায়কগৰাকীয়ে সভাৰ অন্তত অঞ্চলটোত সঘনাই সংঘটিত হৈ থকা এই গৰু ছাগলী চুৰি দিন ডকাইতি অবৈধ সুৰা জুৱা উদণ্ড যুৱকৰ বাইক ষ্টাণ্ট আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি জামুগুৰি আৰক্ষী থানাত উপস্থিত হৈ নদুৱাৰ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে নদুৱাৰ নাগৰিক মঞ্চই এই নদুৱাৰ সাব ডিষ্ট্ৰিক্টত আমাৰ জামুগুৰি থানা চতিয়া থানা আৰু চাইদুৱাৰ থানা এই এৰিয়াত আজি কিছু দিনৰ পৰা কিছু কথাত ৰাইজে সাংঘাতিক ধৰণে আতংকিত হৈছে যে গৰু চুৰ ছাগলী চুৰ আৰু অবৈধ সুৰাৰ ব্যৱসায় আৰু এই যে এছাম একাংশ ল'ৰা বাইক লৈ যিটো মানে উদ্ভণ্ডালী গতিকে এইটো লৈ ৰাইজ সাধাৰণ মানে অতিষ্ঠ হৈছে আৰু নৱগঠিত নদুৱাৰ যিটো নাগৰিক মঞ্চ যে গোটেই চাৰিদুৱাৰ চতিয়া জামুগুৰি 5 মাইল এৰিয়াক লৈ যে ইয়াৰ সমিতিখনে এখন আজি ৰাজহুৱা সভা আহ্বান কৰিছিল মুকতালৈ আমন্ত্ৰণ জনাইছিল তাত খৰচি মাৰি গোটেই কথাখিনি আলোচনা হৈছে ভিডিপি আছে গাঁও প্ৰধান আছে তেওঁলোকেও কথাখিনি অৱগত কৰিছে তেওঁলোকৰ মাজতো অলপ নিষ্ক্ৰিয় দুই এজনো আছে যে সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে ইয়াত পঞ্চায়ত প্ৰতিনিধি সকলো আছে পৌৰসভাৰ প্ৰতিনিধি সকলো আছে যে সকলোৱে মিলি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰশাসনৰ লগত তেওঁলোকেও জড়িত হৈ এৱাৰনেছ কৰিবৰ কাৰণে কেইখনমান সভা কৰাৰ কথা আৰু ৰাইজেও এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে প্ৰশাসনক সহযোগিতা আগবঢ়াব আৰু সমদল কৰি ইয়াৰ পৰা জামুগুৰি থানাত প্ৰশাসনক শোণিতপুৰ জিলাৰ আয়ুক্ত ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান আৰক্ষী অধীক্ষক ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে তেওঁলোকে গ্ৰহণ কৰা প্ৰস্তাৱ কেইটাত মোৰো সমৰ্থন আছে যে আমাৰ চৰকাৰে যদিও এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত লৈ আছে কাম-কাজ কৰি আছে তেওঁ প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু কঠোৰ হোৱাৰ প্ৰয়োজন আছে আৰু দেখা যায় বিভিন্ন স্তৰত এটা নেক্সাছ থকা যেন অনুমান হয় ৰাইজে অভিযোগ আনিছে যে প্ৰশাসনৰ হয়তো কোনোবা ব্যক্তি লগত এনেধৰণৰ কুকাৰ্য কৰা ব্যক্তিৰো অলপ নেক্সাছ থকাৰ কথা সন্দেহ কৰিছে ৰাইজে মই সেই সন্দেহ কিমান দূৰ সঁচা সেই কথা ক'বলৈ নাযাওঁ কিন্তু মানুহে সন্দেহ কৰিছে যে অবৈধ সুৰাৰ ব্যৱসায়ীৰ লগত কাৰোবাৰ সম্পৰ্ক আছে নেকি যে গৰু যিসকলে চুৰ কৰিছে দিনে দুপৰে 4টা 5টা গৰু গাড়ীত উঠাই নিয়া ছাগলী নিয়া আৰু গাড়ীয়ে অবৈধ সুৰাৰ ব্যৱসায় কৰি থকা এইবিলাকৰ লগত কাৰোবাৰ সম্পৰ্ক আছে নেকি নহয় কিন্তু কোনোবা যদি বেলেগ ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বা আমাৰ চৰকাৰী কোনোবাও যদি জড়িত আছে তেওঁলোকক আজি সভাৰ জৰিয়তে আমি সকীয়াই দিছোঁ আৰু অবৈধ ব্যৱসায়ীৰ লগত জড়িত কৰি থকা সকলোকো সকীয়াই দিছোঁ যে আজিৰ পৰাই তেওঁলোকে ত্যাগ কৰক আমাৰ অঞ্চলটোৰ উঠি অহা প্ৰজন্মক মানৱ সম্পদ হিচাপে সৃষ্টি কৰাৰ স্বাৰ্থত আমাৰ যিটো গৌৰৱোজ্জ্বল ইতিহাস আছে 12 চেহেৰীয়া ভাওনাৰ গৌৰৱৰে আমি গৌৰৱান্বিত বৰপুখুৰী পাৰৰ মাধুৰী আহতৰ বিহু মেলাৰ গৌৰৱৰে আমি গৌৰৱান্বিত সংস্কৃতিবান বুদ্ধিজীৱী আমাৰ ভদ্ৰলোক বাস কৰা এই জেগাটো যাতে কোনো বদনাম কৰিব নোৱাৰে তাৰ কাৰণে আজি ৰাইজ জাগ্ৰত হৈছে মহিলা জাগ্ৰত হৈছে যুৱক যুৱতী জাগ্ৰত হৈছে গতিকে আমি প্ৰশাসনকো আহ্বান জনাওঁ যে তোমালোকৰ লগত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম
ৰাইজে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ময়ো জনপ্ৰতিনিধি হিচাপে ৰাইজৰ লগত থাকিম আমি বিচাৰিছো এইখন জামুগুৰিৰ গৌৰৱ ৰক্ষা কৰিবৰ কাৰণে ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে আৰু ইয়াৰ ল'ৰা ছোৱালীক আমি ভাল পৰিৱেশ দিবৰ কাৰণে যি পৰিৱেশৰ জৰিয়তে তেওঁলোকে কৰা আশাবিলাক তেওঁলোকে মানৱ সম্পদ হিচাপে যাতে সৃষ্টি হ'ব পাৰে তাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আজিৰ পৰা আমি এক সিদ্ধান্ত লৈ যদিও কৰি আছো আজিৰ পৰা আমাৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে আজি সিদ্ধান্ত হৈছে আৰু মই এই ক্ষেত্ৰত যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে মই আগবঢ়াই যাম। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট আসাম নিউজ।